সকলোকে স্বাগতম জনাইছোঁ ৰঞ্জাছ কিচেনৰ আন এটি ৰেচিপিলৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আহক আজি মই ৰেচিপিটো তিল চিকেনৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহক কেনেকৈ। তাৰ কাৰণে মই চিকেন লৈছোঁ 600 গ্ৰাম আৰু এইখিনি ব্ৰইলাৰ চিকেন লৈছোঁ। আপোনালোকে লোকেল চিকেনো ল'ব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। আৰু এইফালে মই পিঁয়াজ দুটা স্লাইচ কৰি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ, আলু, আৰু এইফালে মই তিল আৰু জালুক ৰোষ্ট কৰি পেলাই একেলগতে পাউডাৰ কৰি লৈছোঁ। আৰু এয়া জিৰা আৰু ধনিয়া মই ঘৰতে ৰোষ্ট কৰি পেলাই পাউডাৰ কৰি লৈছোঁ। আহক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই চিকেনখিনি নিমখ আৰু হালধি সানি খুব ধুনীয়াকৈ সানি পেলাই এইখিনি মই এতিয়া অলপ মিঠাতেলত, গৰম তেলত মই ফ্ৰাই কৰিম। চিকেনখিনি ফ্ৰাই নকৰিলেও হয়, কিন্তু মই ফ্ৰাই কৰি লৈছোঁ। আৰু হালধিটো তিল চিকেনত বহুতে নিদিয়ে, কিন্তু মই দিছোঁ। এইটো আজি মোৰ ষ্টাইলত বনাই মই আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে কেনেকৈ বনাই মোক আপোনালোকে প্লিজ জনাব, কাৰণ সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ। আৰু এনেকৈ এদিন খাই চাবচোন, সঁচাই খুব ধুনীয়া হয় খাবলৈ। আৰু এয়া চাওক, চিকেনখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। একেবাৰে পূৰা মই ৰঙাকৈতো একেবাৰে ভাজি নেপেলাওঁ। অলপমান যেতিয়া গম পাম যে চিকেনখিনি ধুনীয়াকৈ সিজিছে, অলপমান সিজিলে মই এইখিনি কাঢ়ি থ'ম। এয়া চিকেনখিনি হৈ গ'ল, এতিয়া মই কাঢ়ি থৈছোঁ। আৰু ইয়াতে মই এতিয়া দিম আলু যে মই কাটি থৈছিলোঁ, আলু কেইডোখৰমান মই ইয়াতে দি পেলাই ফ্ৰাই কৰি ল'ম। অকণমান ইয়াতে নিমখ দিম আলুখিনি যাতে ধুনীয়াকৈ সিজি যায়। এয়া চাওক, আলু আৰু চিকেনখিনি মই ফ্ৰাই কৰি এখন প্লেটত আঁতৰাই ল'লোঁ। এতিয়া সেইখন তেলতে তেজপাত দিম আৰু স্লাইচ কৰি থোৱা পিঁয়াজখিনি তাতে মই দি দিম। এইখিনি খুব ধুনীয়াকৈ ভাজিব। পিঁয়াজখিনি ৰংটো চেঞ্জ হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। আৰু ইয়াত তেল মই বহুত তিল চিকেনটোত বহুত তেল দিব নালাগে, কাৰণ এইটো চিকেনত অকণমান কমকৈ তেল দিলেও খাবলৈ খুব ধুনীয়া হয়। এয়া চাওক, পিঁয়াজখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া আদা নহৰু খুন্দি থোৱা আদা নহৰুখিনি মই দি দিছোঁ। এইখিনি আকৌ এবাৰ ভালকৈ লৰাব, আদা নহৰু যাতে কেঁচা গোন্ধটো গুচি যায়। আৰু সেইখিনি সময়তে মই এই জিৰা আৰু ধনিয়া যিটো মছলা মই ৰোষ্ট কৰি থৈছিলোঁ পাউডাৰ কৰি, সেইখিনি ইয়াতে দি দিম। মছলাখিনি যাতে খুব ধুনীয়াকৈ ইয়াতে মিক্স হয়। লগতে মই নিমখো দি দিছোঁ। মছলাখিনি খুব ধুনীয়া এটা টেষ্ট যাতে হয়। আৰু অকণমান পানী দি ভাজিম যে মছলাখিনি ধুনীয়াকৈ এইখিনি সিজি যায় তাৰমানে। সেয়া দেখিছেনে, মছলাখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া মছলাখিনি খুব ধুনীয়াকৈ আপুনি ফ্ৰাই কৰিব। আপোনালোকে গম পাব অকণমান দেৰি পিছত ছাইডেদি তেলটো খুব ধুনীয়াকৈ বিৰিঙি যায়। আৰু সেইটো সময়তে মই এতিয়া তিলৰ মই 3 চামুচ দি দিছোঁ। তিল দি পেলাই ধুনীয়াকৈ লৰাম, আৰু তাৰ লগত বেছি দেৰি নাভাজাকেই মই চিকেনখিনি দি দিছোঁ। চিকেনখিনি অকণমান লৰাই পেলাই আকৌ অকণমান মই তিল দি দিম। এতিয়া মই 2 চামুচ দিছোঁ, আগতে 3 চামুচ দিছিলোঁ। এতিয়া মই 2 চামুচ তেল দি খুব ধুনীয়াকৈ চিকেনখিনি ভাজিম। বহুত দেৰি ভাজিব নালাগে, তিলখিনিও ৰোষ্ট হৈ আছে আৰু চিকেনখিনিও ফ্ৰাই কৰি থোৱা আছে। এইখিনি ধুনীয়াকৈ অকণমান দেৰি ভাজি মই পানীখিনি দি দিম। এইখিনিত আৰু এটা কথা কৈ দিওঁ, ইয়াত জ্বলাটো একেবাৰে নিজৰ কথা। মই জ্বলা সদায় চব বস্তুত কমকৈ দিওঁ, কাৰণ মোৰ সৰু ল'ৰা আছে আৰু সি খাব নোৱাৰে একেবাৰে জ্বলা দিলে। মই ইয়াত অকল জালুকৰ জ্বলাটোৱে দিছোঁ। আপোনালোকে জলকীয়াও কাটি দিব পাৰে, আৰু জালুকৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব পাৰে। মই জ্বলাটো নিজৰ অপশ্যনেল, আপোনালোকে যেনেকৈ দিব পাৰে। এয়া চাওক, চিকেনখিনি মই এতিয়া পানী দি ল'লোঁ। চিকেনখিনি মই 3 কাপ পানী দিছোঁ। এতিয়া পানী দি অকণমান উতল আহিলত মই ঢাকি দিম। এনেকৈ 15 মিনিট মই ৰাখিলোঁ। 15 মিনিট ৰখাৰ পিছত চাব, চিকেনখিনি খুব ধুনীয়াকৈ উতলিছে আৰু দেখিবলৈও বিৰাটেই ধুনীয়া হৈছে। আপোনালোকে ধৰিব পাৰিছে চাগে। এইখিনি একদম গৰম গৰম ভাতৰ লগত আপোনালোকে খালে বিৰাট ভাল পাব। আৰু তিল চিকেন আৰু বগা ভাত, ষ্টিম ৰাইচটো হ'লে আৰু তাত আৰু বিশেষ আৰু একোৱেই নালাগে, আপোনালোকেও জানে। সেইকাৰণে মোৰ ষ্টাইলত, মোৰ ৰেচিপিত এবাৰ প্লিজ বনাই চাব আৰু কেনেকুৱা হৈছে জনাব। আৰু এইখিনি জেগাত এবাৰ নিমখটো চাই ল'ব। নিমখটো যদি আপোনালোকে কম দেখে, নিমখটো অকণমান দি দিব।
আৰু যদি নিমখটো ঠিকে আছে তেতিয়াহ'লে নালাগে। এয়া চাওক চিকেনখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই একদম গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰিম। এয়া চিকেন ৰেডি। ইয়াতে আপুনি অকণমান ধনিয়া দিলেও দিব পাৰে, কিন্তু মই আজি ধনিয়া নাই দিয়া, মই অকল এনেকৈয়ে বনাইছোঁ। এয়া চাওক চিকেনখিনি দেখিবলৈ বিৰাটেই ধুনীয়া হৈছে আৰু আশা কৰিছোঁ সকলোৱে ভাল পালে। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভেৰি মাছ।